সিক্ৰেট মিস্ট্ৰি চেনেলটো হয়তো বহুতে চাইছে বা নাচাবও পাৰে। সেই চেনেলটোত মানে হনুমানজীৰ কৃপা লাভ কৰা যিসকল আছে, যিসকলে হনুমানজীৰ কৃপা লাভ কৰে, তেওঁলোকে নিজৰ নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰে। আৰু মই তেনেকুৱা দুই এটা কাহিনীও মই কৈছোঁ আগতে। কিন্তু আজি মই বেলেগ এটা সেই চেনেলটোৰ পৰাই, সেই চেনেলটোৰ যিগৰাকী এডমিন, কি বুলি কয়, যিগৰাকী অ'নাৰ, চেনেলটোৰ অ'নাৰ হয়, তেওঁৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেওঁ সম্পূৰ্ণ নামটো মই নাজানো, সকলোৱে জয়েশ ভায়া কৈ থাকে। তেওঁ কেতিয়া জীৱনত প্ৰথমবাৰৰ কাৰণে হনুমানজীৰ কৃপা লাভ কৰিছিলে, বা প্ৰথমবাৰৰ কাৰণে নহয় আৰু তেওঁ হনুমানজীৰ কৃপা বহুতবাৰ লাভ কৰিছে, তাৰে এটা কাহিনী ক'বলৈ ওলাইছোঁ। এবাৰ তেওঁৰ দেউতাকৰ চাগে 2021 চনমানৰ কথা, তেওঁৰ দেউতাকৰ পেটৰ বিষ হ'ল ঘৰতে, খুব অসহ্য বিষ। এতিয়া ধৰি লওক আজিকালি আমাৰ যেতিয়া পেটৰ বিষ হয় তেতিয়াহ'লে লগালগ হস্পিটেললৈ লৈ যাব লগা হয়, কিন্তু সেইখিনি সময় আছিল কৰোণাৰ সময়। গতিকে সেইখিনি সময়ত ইমানো সহজ নাছিলে পটককৈ হস্পিটেললৈ নিবলৈ, কাৰণ বহুত কিবা কিবি কথা থাকে, পৰীক্ষা চৰীক্ষাৰ পৰা আদি কৰি। গতিকে তেওঁ প্ৰথম অৱস্থাত ঘৰতে অলপমান ট্ৰিটমেণ্ট কৰিলে, তাৰপিছত ভাল পোৱা নাই। তাৰপিছত ডক্টৰ মানে মেডিচিন খোৱালে ঘৰতে যিবিলাক আছিলে, ভাল পোৱা নাই। তাৰপিছত ডক্টৰ আহিলে, ডক্টৰক মাতি আনিলে। ডক্টৰে, চিনাকি ডক্টৰ আছিলে, ডক্টৰে আহি পেলাই চালে, তথাপি ভাল পোৱা নাই। মানে কি প্ৰব্লেম হৈছিলে, যিয়ে খাওক, খিচিৰিয়ে খাওক, লাগিলে যিয়ে নাখাওক, মানে সেউজীয়া বমি হৈছিলে আৰু লুজ মোচন হৈ আছিলে। তাৰপিছত ডক্টৰ আহিলে, ডক্টৰে ঘৰত একোৱেই কৰিব নোৱাৰিলে, মানে অসহ্য বিষ। মানে তেওঁ কোৱা মতে আৰু মানে দেউতাকৰ দেখি পেলাই, পৰিৱেশ দেখি পেলাই মানে বহুত ভয় খাইছিলে। তাৰপাছত ডক্টৰে ক'লে যে নাই, তেওঁক হস্পিটেল লৈ যাব লাগিব। তাৰপিছত ওচৰ চুবুৰীয়া সেইখিনি সময়ততো কোনোবা লগত যাবলৈও ভয় কৰিছিলে। গতিকে তথাপিতো লগৰ বন্ধু বান্ধৱ আৰু দেউতাকৰ বন্ধু বান্ধৱ দুজনমানক লৈ পেলাই তেওঁ হস্পিটেললৈ লৈ গ'ল। হস্পিটেলত লৈ যোৱাৰ পিছতো মানে ডক্টৰে টেষ্ট কৰিছে, একো নোলায়। তাৰপিছত একে শেষত এটা কিবা ধৰা পৰিলেগৈ, মানে কিবা ভিতৰত কিবা আমাৰ যিটো খাদ্যনলী অলপমান চেপা খোৱা টাইপৰ কিবা এটা হৈছে বুলি ক'লে। ডক্টৰে কৈছিল যে মেডিচিন দি চেষ্টা কৰিম আমি, কিন্তু যিমান দূৰ সম্ভৱ চাগে আশা দেখা নাই। কি বুলি কয়, অপাৰেশ্যন কৰি মানে পেটৰ ভিতৰত সেই যিটো জামটো আছে সেইটো খুলিব লাগিব, তেনেকৈ বুলি কৈছিল। তেওঁ মানে কৈছে যে মই পইচা পাতিৰ কাৰণে চিন্তা কৰা নাছিলোঁ, কাৰণ সেইখিনি আছে, কিন্তু দেউতাৰ কষ্টটো মই মানে দেউতাই বহুত কষ্ট পাব, সেইটো কাৰণেহে মই মানে চিন্তা কৰিছিলোঁ। আৰু তেওঁ নন ষ্টপ হনুমান চালিচা পঢ়ি আছিলে। তেওঁ দিনটোত 11 বাৰ এটা হনুমান সংকল্প ৰাখিছিলে। 11 দিন 11 বাৰকৈ হনুমান চালিচা পঢ়া, আৰু নন ষ্টপ হনুমানজীক মাতি আছিলে। তাৰপিছত আচৰিত কথা, মানে যিজন মানুহ অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে, সেই মানুহজনক পিছদিনাখনৰ পৰা অকস্মাত গা ভাল হৈ গ'ল, অকস্মাত পেটৰ প্ৰব্লেম নাইকিয়া হৈ গ'ল, চব নৰ্মেল হৈ গ'ল। তাৰপিছতে ডক্টৰে আনকি যাবও দিলে হস্পিটেলৰ পৰা। গতিকে সেইটো এটা তেওঁৰ অভিজ্ঞতা। আৰু সঁচাকৈ হনুমানজীয়ে বহুত জীৱনত মানে যদি বিশ্বাস কৰি পেলাই তেওঁক মানে মাতা যায়, তেতিয়াহ'লে হনুমানজীয়ে অভাৱনীয় কিছুমান কাম কৰি দেখুৱায়। মোৰ হনুমানজী। জয় শ্ৰীৰাম, জয় হনুমান।